চৰকাৰী নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন ফিলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী ফিলবাৰীৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰপত্ৰ পূৰণৰ নামৰ অত্যাধিক ধন সংগ্ৰহৰ অভিযোগ ডুমডুমা সময় জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান ৰাজ্যত ইতিমধ্যে 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰপত্ৰ পূৰণৰ কাম সমাপ্ত হৈছে। প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে ফিলবাৰী অঞ্চলত থকা গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী ফিলবাৰীৰ বিৰুদ্ধে উঠিছে এক গুৰুত্বপূৰ্ণ অভিযোগ। কলা বাণিজ্য আৰু বিজ্ঞান শাখাত থকা বিদ্যালয়খনত প্ৰপত্ৰ পূৰণৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয় কৰ্তৃপক্ষই সংগ্ৰহ কৰিছে 6,500 টকা। ইয়াকে লৈ সমগ্ৰ তিনিচুকীয়া জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগৰ নিয়ম অনুসৰি প্ৰপত্ৰ পূৰণৰ বাবদ বিদ্যালয়সমূহে সংগ্ৰহ কৰিব পাৰে সৰ্বাধিক 1,800 টকা। অভিযোগ অনুসৰি বিভিন্ন শিতানত টকাসমূহ লোৱা বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই শ্ৰেণীৰ পাঠদান চলি থকাৰ সময়তে ছাত্ৰ-ছাত্ৰীক উকা কাগজত চহী কৰোৱাৰ সমান্তৰালকৈ ভিডিঅ' প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে। শিক্ষাৰ নামত লুণ্ঠন চলোৱা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভিডিঅ' প্ৰস্তুত কৰি হাৰাশাস্তি কৰাৰ অভিযোগ তুলি ডুমডুমা সময় জিলাৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্থানীয় আছু আৰু যুৱ ছাত্ৰ পৰিষদে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ সমান্তৰালকৈ বিদ্যালয়খনৰ বিৰুদ্ধে উঠিছে আন কেইবাটাও গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি 10ম শ্ৰেণীৰ পৰীক্ষাত অনুতীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক 10ম শ্ৰেণীৰ উত্তীৰ্ণ মানপত্ৰ প্ৰদান কৰাৰ নামত 35,000 টকাৰ পৰা 1 লাখ টকা পৰ্যন্ত টকা লোৱা বুলিও অভিযোগ উঠিছে। উক্ত ছাত্ৰ-ছাত্ৰীসকলক উচ্চতৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষত নামভৰ্তি কৰাই বিদ্যালয় কৰ্তৃপক্ষই পাঠদান কৰায়। কিন্তু বিদ্যালয় কৰ্তৃপক্ষই অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক 10ম শ্ৰেণীৰ উত্তীৰ্ণৰ চাৰ্টিফিকেট দিব নোৱাৰিলে। ফলত 2টা বছৰ অথলে গ'ল শিক্ষাৰ্থীৰ। অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে প্ৰশ্ন কৰাত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকসকলক কিস্তি হিচাপে ধন ঘূৰাই দিয়ে। শিক্ষাৰ নামত বজাৰ মেলি লুণ্ঠন চলোৱা গুৰুকুল ছিনিয়ৰ ছেকেণ্ডাৰী ফিলবাৰীৰ বিৰুদ্ধে শিক্ষা বিভাগক অতি সোনকালে তদন্ত কৰিবলৈ আহ্বান জনাইছে ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফিলবাৰী আঞ্চলিক সমিতিয়ে। ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ফিলবাৰী আঞ্চলিক সমিতিয়ে এই যি গুৰুকুলৰ অভিযোগটো আছে 6,500 যিটো মাচুল লৈছে পৰীক্ষা যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত, সেই যিটো মাচুল আছে সেই মাচুলটো কিয়? কাৰণ তেওঁলোকৰ যদি অকল 6,500 অকল তেওঁলোকৰ স্কুলে লৈছে তেনেহ'লে বেলেগ স্কুলতো ল'ব পাৰিলে হয়। বেলেগে লোৱা নাই কিয়? তেওঁলোকে কিয় লৈছে অকল? আৰু যদি তেওঁলোকে অকল 6,500 টকাটো বাদে বেলেগ একো অভিযোগ নাথাকিলে হয় তেনেহ'লেতো আজি এইখিনি কথা নাহিলে হয়, পোহৰলৈ একো কথাই নাহিলে হয় যদি তেওঁলোকৰ কোনো ধৰণৰ অভিযোগ নাথাকিলে হয়। ইয়াত গাৰ্জেনৰ কিছুমান বেলেগো অভিযোগ আছে, সেইকাৰণে তেওঁলোকৰ এই 6,500ৰ লগতে বিভিন্ন ধৰণৰ অভিযোগ ইয়াত লাগি গৈছে। সেইকাৰণে আমি এটাই কথা ক'ব যাওঁ যে চৰকাৰে এই বিষয়টোৰ ওপৰত সম্পূৰ্ণভাৱে গুৰুত্ব দিয়ক। যিহেতু আমি স্মাৰক প্ৰদান কৰিছোঁ যৌথভাৱে, সেইবাবে তেওঁলোকৰ সেই স্মাৰকখনৰ জৰিয়তে তেওঁলোকে আহি যদি ইয়াত সোনকালে তদন্তটো কৰি দিয়ে, লগতে যিসকল ছাত্ৰ-ছাত্ৰী আছে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে এবাৰ ফাইনেলত মানে এক্সাম দিবৰ কাৰণে আগবাঢ়ি যাব, তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ পেৰেণ্টছো একো চিন্তা কৰিব নালাগে। কাৰণ যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন বা এডমিট কাৰ্ড বৰ্তমান সময়লৈকে আমি জনাত আহি যাব লাগিছিল, যদি আহিলে তেওঁলোকে এক্সাম দিব পাব। তেওঁলোকৰ এখন স্কুলৰ লগত কোনো টাৰ্মছ থাকিব নালাগে আমি জনাত, কাৰণ যিহেতু ৰেজিষ্ট্ৰেশ্যন এটা চাৰ্কুলৰ পৰা হয়। যিহেতু তেওঁলোকে গৈ ডুমডুমা কলেজত আমি জনাত যিমানখিনি জানো আৰু ডুমডুমা কলেজত এক্সাম দিব যাব, তো তেওঁলোকে ডুমডুমা কলেজৰ পৰা ৰেজিষ্ট্ৰেশ্যন আৰু এডমিট কাৰ্ড কালেক্ট কৰি তেওঁলোকে তাত এক্সাম দিব পাৰিব আৰু গুৰুকুলৰ লগত কোনো টাৰ্মছ নাই বুলি আমাৰ ফালৰ পৰা আমি ক'ব বিচাৰোঁ। আৰু তেওঁলোকে বাকী যিখিনি স্কুলে কৈছে এতিয়া তেওঁলোকে কি ধৰণে লৈছে তেওঁলোকৰ কথা, কিন্তু এটা কথাই আমি ক'ব যাওঁ যে তেওঁলোক যিসকল আছে ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকে কোনো ধৰণৰ ইয়াত ভয় খাব লগা কথা নহয়, কাৰণ তেওঁলোকৰ সুবিধাৰ্থে এইখিনি কৰা হৈছে। আৰু তেওঁলোকৰ যদি কিছুমান অভিযোগ আমি লিখিতভাৱে পাইছোঁ কাৰণে আমি আগবাঢ়ি আহিছোঁ কথাখিনি ক'বৰ কাৰণে, নোপোৱা হ'লে আমি নকওঁ। অভিযোগটো
আমি এইটো তেওঁলোকে যিটো অভিযোগ আনিছে মই নহয় বুলি মানে একে কথা আখৰতে মানে একেটা কথাতে মই ক'ব বিচাৰিছোঁ যে এইখন আমি নটিফাই কৰি দিছিলোঁ 6,500 এইটো ফি কেণ্ডিডেট এজ পাৰ কেণ্ডিডেট মানে আমাৰ এলট কৰা হৈছিলে চাইন কৰা হৈছিলে ফিটো আৰু তাত আমি কৈছিলোঁ দিছ ফি ইনক্লুডছ অল চাৰ্জেছ HSSC examination fee, school administration fee, practical examination fee, laboratory fee, project fee, examination center fee as well as mark sheet and certificate fees. গতিকে হেতু অকল এক্সামিনেশ্যন ফৰ্ম ফিল আপৰ সংক্ৰান্তত আমি হেতুৱে অকল আমি হেতু ফি আমি তেনেকুৱা ধৰণৰ সংগ্ৰহ কৰা নাছিলোঁ গতিকে 6,500 এইখিনি গোটেই মানে আমাৰ ইয়াত সাঙুৰি লোৱা হৈছিল IS অফিচৰ মই জন্মভূমি পেপাৰত এটা মানে পঢ়িবলৈ পাইছিলোঁ এটা লাইন আৰ্টিকলটো মানে তাত লিখিছে আমাক চৌকছ নটিচ দিয়া হ'ব বুলি আমাক তেনেকুৱা ধৰণৰ চৌকছ নটিচ এতিয়ালৈকে অহা নাই সেইটো সংক্ৰান্তত মই এতিয়ালৈকে মোৰ ওচৰত যেতিয়া নথিপত্ৰ নাই মই তাত সেইটো জ্ঞাত নহয় গাৰ্জেনসকলক আমি গ্ৰুপত এই নটিচখন আপোনালোকে দেখিছে এই নটিচখন গ্ৰুপত দি দিয়া হৈছিলে কোনো গাৰ্জেনে আমাক মানে অভিযোগ তোলা নাছিলে যে আমি কি কাৰণে 6,500 দিছিলোঁ সকলো গাৰ্জেনে পইচাটো দিবলৈ আহিলে আৰু দিলে এক্সাম ফৰ্ম ফিল আপো কৰিলে এই ফি সংক্ৰান্তত আমাক কোনো ধৰণৰ তেনেকুৱা ধৰণৰ তেওঁলোকে আহি আমাক সোধা নাছিলে আৰু কিছুমান গাৰ্জেনে মই এনেও গম পাইছিলোঁ যে ফি পাতিত অসুবিধা হৈছে সম্পূৰ্ণ ফিজটো দিব নোৱাৰিম 2 এদিনৰ পাছত দিম বুলি তেনেকৈ কৈ গৈছিলে আপোনালোকে যিখন কেছ মেমো কাটে এই কেছ মেমোত কি লিখা আছে কেছ মেমোখন আচলতে আমি হেডিং পাৰ্ট কৰি কাটিবলৈ কোৱা হৈছিলে একাউণ্টেণ্টৰ মানে এইটো কিছুমান ক্ষেত্ৰত 2-এজন ছাত্ৰ ছাত্ৰী 6,500 ফৰ্ম ফিল আপ ফি বুলি কাটি দিয়া হৈছিলে সেইটো মই স্বীকাৰ কৰিছোঁ আমাৰ সেইটো একাউণ্টেণ্টৰ ভুল আছিলে এতিয়া আপুনি এই ক্ষেত্ৰত আমাৰ প্ৰাইভেট ইনষ্টিটিউট যিমান প্ৰাইভেট ইনষ্টিটিউট আছে 1,600 টকা এক্সামিনেশ্যন ফি হয় আপোনালোকৰ চেণ্টাৰ ক'ত দিয়ে ডুমডুমা কলেজ আপোনালোকে হয় কিমান যায় আমি এইবাৰ যিটো ফি আমি ডুমডুমা কলেজলৈ আমি ট্ৰেন্সফাৰ কৰিলোঁ একাউণ্ট ট্ৰেন্সফাৰ আমাৰ সেইটো ৰেকৰ্ড আছে